আমি যাতে চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ বাবে আপোনালোকে যেন সকলোৱে আমাক আশীৰ্বাদ কৰে আৰু আমি যেন অসমৰ কাৰণে এনেকৈ সদায় কাম কৰি গৈ থাকিব পাৰোঁ। বিজেপি চৰকাৰ কৰিব লাগিব তেতিয়াহ'লে সকলোৱে মোৰ লগত কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী। আজি আমাৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিন নাৰায়ণপুৰ পৌৰসভাই ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী নামক স্মৃতিত নিৰ্মিত সুন্দৰ প্ৰতিমূৰ্তিটোৰ আমি উদ্বোধন কৰিলোঁ আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়ালৈ আমি আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে আৰু কেইদিনমান পিছতে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপি চৰকাৰ কৰিব লাগিব তেতিয়াহ'লে সকলোৱে মোৰ লগত কওক, ভাৰত মাতা কি, ভাৰত মাতা কি।